হেল্ল' এভৰিৱান, আজি বনাম এটা হেল্ডি ব্ৰেকফাষ্ট। আহকচোন মই কি বস্তু ইউজ কৰি এটা হেল্ডি ব্ৰেকফাষ্ট বনাম। আৰু এইফালে মই লৈ লৈছোঁ এটা কল, তাৰপিছতে এয়া আছিলে মোৰ ওচৰত অ'টছ, আৰু এটা বাতিত অ'টছ লৈ লৈছোঁ, আৰু মোৰ ওচৰত থকা কেইটামান ফ্ৰুটছ মানে খাই আছিলোঁ। খাই থাকোঁতে ভাবিলোঁ দুটামান দি চাওঁ কেনেকুৱা লাগে ন। আৰু এটা বাতিত মই ধুনীয়াকৈ অ'টছখিনি গাখীৰত তিয়াই থ'ম, আৰু এইফালে মই গাখীৰ ঢালি ল'লোঁ। তাৰপিছতে অলপ সময় মই ৰ'বলৈ দিছোঁ যাতে অ'টছখিনি অকণমান গাখীৰৰ লগত মিক্স হৈ যায়। তাৰপিছতে মই এতিয়া ইয়াত দিম কল, আৰু এইফালে কল মই গুচাই লৈছোঁ। আৰু কলটো গুচাই হোৱাৰ পাছত ধুনীয়াকৈ মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। অৱশ্যে টুকুৰা টুকুৰকৈ কাটিলে খাই বেছি ভাল লাগে। তাৰপিছতে মোৰ ওচৰত থকা যোনকেইটা ফ্ৰুটছ আছিলে সেইকেইটা মই কাটি লৈছোঁ। আৰু মোৰ ওচৰত দুটামান বগৰী আছিলে, পিছে ভাবিলোঁ বগৰী মানে বিলাতী বগৰী, আৰু এইফালে মই পকা বিলাতী বগৰীটো কাটি দি লৈছোঁ। পিছে ময়ো আজি ফাৰ্ষ্ট ট্ৰাই কৰিম এনেকৈ বগৰী দি লৈ। তাৰপিছত গোটেইখিনি ফ্ৰুটছখিনি মই ধুনীয়াকৈ অ'টছৰ বাতিটোত দি ল'লোঁ। অৱশ্যে ইয়াত আৰু ইনগ্ৰেডিয়েণ্ট বা আৰু ফ্ৰুটছ ইউজ কৰিব পাৰি, আৰু হানি ইউজ কৰিলে বেছি ধুনীয়া হয় খাবলৈ, বা চেনিও ইউজ কৰিব পাৰে যদি খাই ভাল পায় মিঠা। অৱশ্যে মোৰ মন নাছিলে মিঠা খাবলৈ, সেইবাবে মই নিদিলোঁ। আৰু এইফালে ৰেডি হৈ গ'ল, ভাবিলোঁ মই আপোনালোকক খায়ো দেখুৱাওঁ। আৰু এইফালে মই খাইছোঁ, খাবলৈ কিন্তু বহুত ধুনীয়া টেষ্টিয়ে হৈছিল, আৰু এনেকৈ খালেতো ভালেই। আৰু এইফালে আমাৰ অকণমানিজনী আহি গ'ল মই খাই থকা দেখি, আৰু তাইকো এচামুচ খুৱাইলোঁ। তাই কিন্তু বৰ ভাল পালে। আজিলৈ আহিছোঁ।